বন্ধুসকল, জুবিন গাৰ্গক যে বিষয়ে মাৰিছিলে আপোনালোকে সেইটো কথা ভালদৰে গম পাইছেনে? মই কথা ক'বলৈ ভয় নকৰোঁ, কিন্তু মই সকলোখিনি কথা কৈ দিম। কাৰণ এতিয়া এটা হোৱাটছআপ মেছেজে সমগ্ৰ ৰাজ্য কঁপাইছে। বন্ধুসকল, সেই মেছেজটোত ভালকৈ লিখা আছে যে জুবিন দাক বিষয়ে মাৰিছিলে আৰু যোনটো বিষ খুৱাইছিলে সেই বিষটো পানীৰ লগতে ইনফেকশ্যন কৰে। চাওঁতে বহুত দিনে হ'লগৈ, কিন্তু এতিয়ালৈকে দোষীয়ে উচিত শাস্তি পোৱা নাই। CID যদি উচিত তদন্ত কৰে তেতিয়াহে কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উচিত শাস্তি পাব। সেই হোৱাটছআপ মেছেজটোত আৰু এটা কথা আমি জানিবলৈ পাইছোঁ যে ডক্টৰে যেতিয়া পোষ্টমৰ্টেম কৰিছিলে তেতিয়া কিন্তু ডক্টৰে বহুত কথাই লুকুৱাইছে, কাৰণ এতিয়ালৈকে বিষ খুৱাই মৰা কথাটো ডক্টৰে কোৱা নাই। সেই পোষ্টমৰ্টেম ৰিপৰ্টবিলাক সম্পূৰ্ণ কি ভুল আছিল নেকি? পইচা খুৱাই কি তেওঁলোকক মুখ বন্ধ কৰি ৰাখিছিল নেকি? এতিয়া আমাৰ মাজত বহুত প্ৰশ্ন উত্থাপন হৈছে, কাৰণ এই মেছেজটোৱে গোটেই দেশ জোকাৰি গৈছে। মই আপোনালোকক এই মেছেজটো দেখুৱাবলৈ গৈছোঁ, আপোনালোকে কিন্তু ভালদৰে চাই লওক। এই মেছেজটো কোনে কালৈ দিছে নাজানো, কিন্তু এটা কথা গম পাইছোঁ যে এই মেছেজৰ গৰাকীজন হয়তো জুবিন গাৰ্গৰ কোনোবা লগৰে হ'ব। তেওঁ লিখিছে মানে জুবিন দাক বিষ মিহলি কৰি দিয়া হৈছিল গাহৰিৰ লগত, সেইটো কথা। আপোনাক প্ৰাইভেটলি মেছেজ দিয়াৰ কাৰণে বেয়া নাপাব, চৰি। গ্ৰুপত মেছেজ দিছোঁ মই, চাবচোন প্লিজ। ৰ'ব, দি আছোঁ আপোনাক। জুবিন দাই যেতিয়া গাহৰি বিয়েৰ খাইছিল তাত বিষ মিহলি কৰি দিয়া হৈছিল। সেই বিষটো কেৱল পানীতহে ইনফেকশ্যন কৰে। এনেই যদি খোৱা তেতিয়া নকৰে। সেইটো পোষ্টমৰ্টেম ৰিপৰ্টত ওলাইছে। মই এইটো কথা নিজ কাণে শুনিছোঁ, যিটো ডক্টৰে কৈছে। বন্ধুসকল, আপোনালোকে হয়তো এই হোৱাটছআপ মেছেজটো ভালদৰে চাইছে। আপোনালোকে ইয়াৰ পৰা নিশ্চয় ধৰিব পাৰিছে যে জুবিন গাৰ্গৰ মৃত্যু কিন্তু স্বাভাৱিক নাছিল। তেওঁক আগৰে পৰা হত্যাৰ পৰিকল্পনা কৰি থকা হৈছিল। বন্ধুসকল, আপোনালোকে হয়তো এটা কথা ভালদৰে মন কৰিছে, জুবিন গাৰ্গৰ ভৰিকেইটা বহুত হুতুৱাহুতু পৰি আছিল। এই হুতুৱাহুতু কেতিয়া পৰে জানেনে? যেতিয়া এজন মানুহ 4-5 ঘণ্টা পানীত ডুবি থাকে তেতিয়াহে কিন্তু ভৰিকেইটা বা হাতকেইখন হুতুৱাহুতু তেনেকৈ পৰি যায়। আমি এতিয়া এটা কথা জানিব পাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছতো তেওঁ 4-5 ঘণ্টা পানীত উপঙি আছিল, কিন্তু আমাৰ পৰা এইবিলাক কথা সম্পূৰ্ণকৈ লুকোৱা হৈছিল। বন্ধুসকল, আমি এতিয়া সকলো দেশবাসীয়ে জুবিন গাৰ্গৰ হত্যাকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি দিয়াটো বিচাৰোঁ। আপোনালোকে যদি জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তি দিয়াটো বিচাৰে তেনেহ'লে কিন্তু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টোত যিমান পাৰে সিমান লাইক কৰি যাওক, কাৰণ আপোনালোকে যদি লাইক কৰে তেতিয়াহে কিন্তু এই ভিডিঅ'টো আৰু আগলৈ আগবাঢ়ি যাব। তেতিয়া হয়তো বহুতে ভালদৰে গম পাব যে জুবিন গাৰ্গৰ মৃত্যু যে স্বাভাৱিক নাছিল, তেওঁক যে সঁচাকৈ বিষ খুৱাই মৰা হৈছিল। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে, জুবিন দাক যদি আপোনালোকে সঁচা অন্তৰে ভাল পায় তেনেহ'লে কিন্তু ভিডিঅ'টোত এটা লাইক নকৰাকৈ নাযাব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি যাব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।